এয়া আমি দিল্লীৰ পৰা মানে আমাৰ ঘৰৰ পৰা বৈষ্ণো মাতা দৰ্শনৰ কাৰণে ওলাইছোঁ আজি ৰাতি 11:45 আমাৰ ট্ৰেইন আছে। ট্ৰেইনেৰে আমি কাটৰা ষ্টেচনলৈকে যাম। কাটৰা ষ্টেচন জম্মু ক্ৰছ কৰি আছে আৰু কাটৰাত আমি 3 ৰাতি থকাৰ পৰিকল্পনা কৰিছোঁ। আমি মাতাজী দৰ্শনৰ লগতে আৰু লোকেল চাইট চিন কৰিম বুলিও ভাবিছোঁ। আহকচোন মোৰ লগতে মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক মাতাজী দৰ্শনৰ কাৰণে যিখিনি বস্তুৰ দৰকাৰ, যিখিনি খবৰৰ দৰকাৰ, সেই গোটেই খবৰখিনি আপোনালোকক সবিশেষ বৰ্ণনা কৰিম বুলি আৰম্ভ কৰিছোঁ। আমি প্ৰথমে দিল্লীৰ পৰা ট্ৰেইনেৰে কাটৰা ষ্টেচনলৈকে গ'লোঁ। পাঞ্জাৱ অতিক্ৰম কৰাৰ পিছত জম্মু কাশ্মীৰ সোমোৱাৰ পিছতে কি যে ধুনীয়া প্ৰাকৃতিক দৃশ্য, চকু জোৰোৱা নীলাৰ আকাশ আৰু শুকুলা ডাৱৰ আৰু অদূৰত সুন্দৰ পাহাৰ। এটা কথা দেই, আপোনালোকে লগত এটা পোষ্টপেইড মোবাইল ৰাখিব, নহ'লে পাঠানকোট পোৱাৰ পিছতে মোবাইল নেটৱৰ্ক নাপাব আৰু। এৰাতি হোটেলত থাকি পিছদিনা আমি ৰাতিপুৱা প্ৰায় 7:30 বজাত বৈষ্ণো মাতাৰ দৰ্শনৰ কাৰণে যাত্ৰা আৰম্ভ কৰিলোঁ। যাত্ৰাৰ আৰম্ভণিতে আমি আমাৰ প্ৰয়োজনীয় RFID কাৰ্ড সংগ্ৰহ কৰিলোঁ। কাৰ্ডখন শ্ৰীমাতা বৈষ্ণো দেৱী শ্ৰাইন বোৰ্ডে ইছ্যু কৰে। কাৰ্ডখন বিনামূলীয়া, কিন্তু এইখন কাৰ্ড অবিহনে আপুনি যাত্ৰাও কৰিব নোৱাৰে। কাৰ্ডখন অফলাইন আৰু অনলাইন দুই ধৰণেৰে সংগ্ৰহ কৰিব পাৰে। অনলাইন সংগ্ৰহ কৰিবলৈ হ'লে শ্ৰীমাতা বৈষ্ণো দেৱী শ্ৰাইন বোৰ্ডৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰিব লাগিব। লগতে পদযাত্ৰাৰ বাবে একোডাল লাঠি বা লাখুটিও কিনি ল'ব। 10-20 টকাতে সহজে পোৱা যায়, যাতে পাহাৰটো উঠাত সহজ হয়। আমি যোৱাৰ দিনা বতৰ বৰ সুন্দৰ আছিল। 7 পৰা 17 ডিগ্ৰী তাপমান, ৰ'দেৰে উজ্জ্বল ৰাতিপুৱা, চেঁচা বতাহ আৰু বনৰীয়া চৰাইৰ মাত। গম পাইছেই চাগে কি সুন্দৰ আৰম্ভণি। বৈষ্ণো মাতাৰ ভৱনলৈকে দুটা ৰাস্তাৰে যাব পাৰি। আমি যাওঁতে 14 কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ৰাস্তাৰে গ'লোঁ। ৰাস্তাৰ দুয়োকাষে নেটেৰে বেৰি থোৱা আছে আৰু ঠায়ে ঠায়ে খোৱা বোৱা কৰিবলৈ অনেক সুন্দৰ ষ্টলৰ ব্যৱস্থা আছে। ৰাস্তাটোৰ নাম তাৰাকোট মাৰ্গ। এই ৰাস্তাটো পুৰণা ৰাস্তাটোতকৈ 1 কিলোমিটাৰ দীঘল আৰু কেৱল পদযাত্ৰীয়েহে এই ৰাস্তা ব্যৱহাৰ কৰিব পাৰে। গোটেই ৰাস্তাত আপুনি সুন্দৰ ভজন শুনি যাব পাৰিব। ৰাস্তাটো টিঙেৰে আৱৰা, যাতে বৰষুণৰ বতৰতো যাত্ৰীসকলৰ কোনো অসুবিধা নহয়। তদুপৰি দুঠাইত আমি বৈষ্ণো দেৱী মন্দিৰ বৰ্ডৰ তৰফৰ পৰা যোগান ধৰা লংগৰো খাবলৈ পালোঁ। পৰিষ্কাৰ সুন্দৰ ডাইনিং ৰুম, বিলনীয়া, খোৱা পানীৰ ব্যৱস্থা, ৱাছৰুম আদি সকলোবোৰ বৰ সুন্দৰ আৰু শৃংখলাবদ্ধকৈ ৰাখিছে। উল্লেখযোগ্য যে মাতাজীৰ ভৱনলৈকে কাটৰাৰ পৰা হেলিকপ্টাৰৰো সুবিধা আছে। 10 মিনিটৰ ভিতৰতে আপুনি গৈ ভৱন পাবগৈ পাৰে, কিন্তু তাৰ কাৰণে 2 মাহমান আগতে অনলাইন টিকেট বুক কৰিব লাগিব। ভিডিঅ'টোত নিশ্চয় আপুনি হেলিকপ্টাৰৰ দৃশ্য দেখা পালে, অকণমান মই ভিডিঅ'টোত লৈছিলোঁ। ৰাস্তাৰ ঠায়ে ঠায়ে সৰু সৰু মেডিকেল ইউনিটো আছে, যাতে কোনোবা যাত্ৰীক দৰকাৰ হ'লে চিকিৎসা সেৱা তৎক্ষণাত পাব পাৰে। এই সুবিধাটো দেখি খুব ভাল লাগিল। কিন্তু তাৰাকোট মাৰ্গ নামৰ এই নতুন ৰাস্তাটোৰ ঠায়ে ঠায়ে সুন্দৰ বেঞ্চ পাতি থোৱা হৈছে, যাতে পদযাত্ৰীসকলে বিশেষকৈ খোজকাঢ়ি কাঢ়ি ভাগৰি পৰিলে বেঞ্চত গৈ বহি জিৰাব পাৰে। ইতিমধ্যে মই কৈছোঁৱে যে পদযাত্ৰীসকলৰ সুবিধাৰ কাৰণে ঠায়ে ঠায়ে সুন্দৰ খোৱা বোৱাৰ ব্যৱস্থা আছে। ঠিক ঠাক দামত আপুনি সকলো ধৰণৰ খোৱা বস্তু ইয়াত পাব, যেনে পানীৰ বটল, অন্যান্য খাদ্যবস্তু, আইচক্ৰীম, ক'ল্ড ড্ৰিংক ইত্যাদি সকলো। এয়া আমি এখন খাদ্যৰ দোকানত বহিছোঁ আৰু খাবলৈ লৈছোঁ। তাৰ পৰা দেখা ভিউ চাওক কি সুন্দৰ। প্ৰায় 7-8 কিলোমিটাৰ খোজ কঢ়াৰ পাছত আমি অৰ্ধকুঁৱাৰী মন্দিৰ পালোগৈ। কথিত আছে যে মাতা বৈষ্ণো দেৱী ইয়াৰে গুহাত 9 মাহ ধৰি ধ্যান কৰিছিল আৰু হনুমানজীয়ে গুহাৰ দুৱাৰমুখ পহৰা দি আছিল। এই মন্দিৰটি ত্ৰিকুটা পৰ্বতত আছে। মন্দিৰটিত সেই প্ৰাচীন গুহাটি এতিয়াও আছে, কিন্তু সেই গুহা দৰ্শন কৰিবলৈ আমি নাপালোঁ, কাৰণ এই দৰ্শনৰ বাবে টিকেট ল'ব লাগে আৰু কমচে কম কেতিয়াবা 24 ঘণ্টালৈকেও অপেক্ষা কৰিবলগীয়া হয়। অৰ্ধকুঁৱাৰীৰ পৰা আমি ঘোঁৰাৰে মাতাজীৰ ভৱনলৈকে গ'লোঁ। ঘোঁৰা পুৰণা ৰাস্তাটোতহে চলে। ৰাস্তাটো যথেষ্ট থিয় আৰু কোনো দিনে ঘোঁৰাত নুঠা মই কিন্তু অতি ভয়তহে পথছোৱা অতিক্ৰম কৰিলোঁ।
মই আপোনালোকে ইতিমধ্যে কৈছোঁৱে যে ঘোঁৰাৰ লগতে পালকি পোৱা যায় মাতাজী ভৱনলৈ যাবলৈ, কিন্তু পালকি ভাৰী কৰা লোকসকলৰ যি অপৰিসীম কষ্ট মই দেখিলোঁ, সেই কষ্ট কিন্তু দেখি তপত মানিব লাগে। তেওঁলোকে পইচা লাগিলে যিমানেই নলওক। এয়া আমি মাতাজীৰ ভৱন পালোহি আৰু প্ৰায় 2 ঘণ্টামানৰ ভিতৰত মাতাজীৰ মন্দিৰ দৰ্শন কৰি আমি ভৈৰৱ বাবাৰ মন্দিৰলৈ বুলি আকৌ ওলালোঁ। মাতাজীৰ মন্দিৰত সোমোৱাৰ আগতে ফোন ইত্যাদি লকাৰত জমা কৰিব লাগে, সেয়েহে মাতাজীৰ ভিতৰত মন্দিৰৰ ফটো ল'ব পৰা নাযায়। আমি ভৱনৰ পৰা ভৈৰৱ বাবাৰ মন্দিৰলৈকে আকৌ খোজ কাঢ়িলোঁ। সেই মন্দিৰ ভৈৰৱ বাবাৰ মন্দিৰ আৰু ওপৰত আছে। ভৱনৰ পৰা ভৈৰৱ বাবা মন্দিৰলৈ ৰ'পৱেও আছে, কিন্তু তাকো অনলাইন বুক নকৰিলে সহজে টিকেট পোৱা নাযায়। সন্ধিয়া প্ৰায় 8:30 বজাত আমি ভৈৰৱ বাবাৰ মন্দিৰৰ পৰা আমাৰ উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। ইয়াতে এটা কথা বৰ আকৰ্ষণীয় যে কাটৰা টাউনখন আৰু বৈষ্ণুমাতাৰ তালৈ অহা যোৱা কৰাৰ ৰাস্তাৰ দোকান পোহাৰবোৰ 24 ঘণ্টাই খোলা থাকে। মন্দিৰ 2 জনা দৰ্শন কৰাৰ পিছত আমি গোটেই ৰাতি খোজকাঢ়ি আহি থাকিলোঁ আৰু প্ৰায় ৰাতি 2:30 বজাত হোটেল পালোহি আৰু এইদৰে আমাৰ 19 ঘণ্টীয়া এই পবিত্ৰ যাত্ৰাটিৰ অন্ত পৰিল। পিছদিনা আমি কাটৰাৰ লোকেল টুৰিষ্ট স্পটবিলাকলৈ গ'লোঁ। এয়া ধনচাৰ বাবাৰ মন্দিৰ। ইয়াতে এটি সৰু অথচ সুন্দৰ জলপ্ৰপাত আছে। ইয়াতো অনেক মানুহৰ সমাগম আমি দেখিলোঁ। তাৰপিছত আমি 9 দেৱীৰ মন্দিৰ দৰ্শন কৰিবলৈ গ'লোঁ। এয়া 9 দেৱীৰ মন্দিৰ। এই মন্দিৰটিত 9 গৰাকী দেৱীৰ পিণ্ডি আছে। এই মন্দিৰটিও গুহাৰ ভিতৰত অৱস্থিত। ইমান ফুৰাৰ পিছত আমি কাটৰাৰ মাৰ্কেটখনো এৰি থৈ আহিমনে? গতিকে আমি কাটৰাৰ বজাৰখনলৈ গ'লোঁ। বজাৰখন বৰ ডাঙৰ নহয়, যদিও দোকানবোৰ অনেক স্থানীয় বস্তুৰে ভৰি আছে। ড্ৰাই ফ্ৰুটছ ইয়াত বহুত সস্তাত পোৱা যায়। তদুপৰি কাশ্মীৰী শ্বল, চুৱেটাৰ, বেগ, সুন্দৰ সুন্দৰ খাৰু ইত্যাদি বৰ কম দামত আৰু ভাল ভাল পোৱা যায়। আমি আজি আহি ট্ৰেইনেদি দিল্লী পালোহি, মোৰ ঘৰ পালোহি। গোটেই জাৰ্ণিটো ইমান যে উপভোগ কৰিলোঁ, ইমান যে ভাল লাগিল, সঁচাই বৰ সুন্দৰ জাৰ্ণি। আৰু আশা কৰোঁ আপোনালোকেও ভিডিঅ'টো ভাল পালে। সকলোখিনি খা খবৰ ইয়াতে মই দিলোঁ বুলি ভাবিছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। বাই।